আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে, স্বদেশী আন্দোলনৰ নিষ্ক্ৰিয় প্ৰতিৰোধৰ আদৰ্শ প্ৰধান স্থপতি কোন আছিল? শুদ্ধটোতো হৈছে অৰবিন্দ ঘোষ। কোন বছৰে স্বদেশী যুগত থলুৱা কলাৰ প্ৰচাৰৰ বাবে ইণ্ডিয়ান ছ'চাইটি অৱ অৰিয়েণ্টেল আৰ্ট প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধটোতো হৈছে 1907 চনত। 1906 চনত প্ৰতিষ্ঠা হোৱা সৰ্বভাৰতীয় মুছলিম লীগৰ প্ৰথম সভাপতি কোন আছিল? শুদ্ধটোতো হৈছে আগা খান। ভাৰতীয় জাতীয় কংগ্ৰেছৰ ঐতিহাসিক সুৰত বিভাজন কোন বছৰত সংঘটিত হৈছিল? ৰাইট এনচাৰ 1907 চনত। 1907 চনৰ চুৰাট অধিৱেশনৰ সভাপতি কোন আছিল য'ত কংগ্ৰেছ মধ্যপন্থী আৰু উগ্ৰপন্থী বিভক্ত হৈছিল? শুদ্ধটোতো হৈছে ৰাসবিহাৰী ঘোষ। 1909 চনৰ মৌলিমিণ্টু সংস্কাৰত কোনটো বিতৰ্কিত বিধান প্ৰৱৰ্তন কৰা হৈছিল? শুদ্ধটোতো হৈছে মুছলমানসকলৰ বাবে পৃথক কৰা নিৰ্বাচন মণ্ডল। 1908 চনত মাণ্ডেলেত কোনজন উগ্ৰপন্থী নেতাক 6 বছৰ কাৰাদণ্ড বিহা হৈছিল? শুদ্ধটোতো হৈছে বাল গংগাধৰ তিলক। বিপ্লৱী সংগঠন অনুশীলন সমিতি প্ৰথমে ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধটোতো হৈছে বেংগল। 1904 চনত বিপ্লৱীসকলৰ এক গোপন সমাজ অভিনৱ ভাৰত কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটোতো হৈছে ভি.ডি. সাভাৰকাৰ। 1909 চনত লণ্ডনত কোনজন ব্ৰিটিছ বিষয়াজনক মদনলাল ধিংৰাই হত্যা কৰিছিল? শুদ্ধটোতো হৈছে কাউজন ৱাইলি। আজি আমাৰ পিছৰটো প্ৰশ্ন হৈছে, গাদাৰ পাৰ্টিৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? শুদ্ধটোতো হৈছে শশাংক সিং বাখনা। 1911 চনত ব্ৰিটিছ ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা ক'লৈ স্থানান্তৰিত কৰা হৈছিল? শুদ্ধটোতো হৈছে দিল্লী। 1916 চনত ভাৰতত হোম ৰুল লীগ আন্দোলন কোনে আৰম্ভ কৰিছিল? শুদ্ধটোতো হৈছে বাল গংগাধৰ তিলক। মহাত্মা গান্ধী কেতিয়া দক্ষিণ আফ্ৰিকাৰ পৰা উভতি আহিছিল? শুদ্ধটোতো হৈছে 1915 চনত। মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু হিচাপে কাক গণ্য কৰা হৈছিল? ৰাইট এনচাৰ গোপাল কৃষ্ণ গোখলে। ক'ত মহাত্মা গান্ধীৰ নেতৃত্বত প্ৰথম সত্যাগ্ৰহ অনুষ্ঠিত হৈছিল? চম্পাৰণ। কি কাৰণত ৰলেট আইনক ব্লেড এক্ট বুলি ডাকনাম দিয়া হৈছিল? শুদ্ধটোতো হৈছে চৰকাৰৰ বিচাৰ অবিহনে মানুহৰ কাৰাগাৰত ৰখাৰ অনুমতি দিয়া হৈছিল। 1919 চনৰ 13 এপ্ৰিলত জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড ক'ত সংঘটিত হৈছিল? শুদ্ধটোতো হৈছে অমৃতসৰ। জালিয়ানাৱালাবাগত নিৰস্ত্ৰ জনতাৰ ওপৰত গুলীচালনাৰ নিৰ্দেশ দিয়া ব্ৰিটিছ বিষয়াজন কোন আছিল? শুদ্ধটোতো হৈছে জেনেৰেল ডায়াৰ। জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কোনে নিজৰ নাইট উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল? শুদ্ধটোতো হৈছে ৰবীন্দ্ৰনাথ টেগৰ। নেক্সট কুৱেশ্যন, গান্ধীয়ে কেতিয়া আনুষ্ঠানিকভাৱে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? শুদ্ধটোতো হৈছে 1 আগষ্ট 1920 চনত। চৌৰাচৰি ঘটনাটো যাৰ ফলত অসহযোগ আন্দোলন স্থগিত ৰখা হৈছিল, এই ঘটনাটো কিমান চনত সংঘটিত হৈছিল? শুদ্ধটোতো হৈছে 1922। 1923 চনত কংগ্ৰেছৰ ভিতৰত স্বৰাজ পাৰ্টি কোনে গঠন কৰিছিল? শুদ্ধটোতো হৈছে চি.আৰ. দাস আৰু মতিলাল নেহৰু। স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লাভ কৰিম, এই বুলি কোনে কৈছিল? শুদ্ধটোতো হৈছে বাল গংগাধৰ তিলক। কোনজন নেতাক পাঞ্জাৱৰ সিংহ বুলি জনা যায়? ৰাইট এনচাৰ ৰঞ্জিত সিং। কাকোৰি ট্ৰেইন লুণ্ঠন কোনটো বিপ্লৱ দলে আয়োজন কৰিছিল? শুদ্ধটোতো হৈছে হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন। 1928 চনত কোনখন চহৰত হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন প্ৰতিষ্ঠা হৈছিল? শুদ্ধটোতো হৈছে কানপুৰ। চাইমন কমিশ্যন ভাৰতীয়সকলে বৰ্জন কৰিছিল কাৰণ? ৰাইট এনচাৰ ইয়াত কোনো ভাৰতীয় সদস্য অন্তৰ্ভুক্ত নাছিল। লাহোৰত চাইমন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সময়ত লাঠিচাৰ্জ চলোৱাৰ সময়ত আহত হোৱাৰ ফলত কোনজন নেতাৰ মৃত্যু হৈছিল? শুদ্ধটোতো হৈছে লালা ৰাজপুত ৰায়।
ভাৰতৰ বাবে সংবিধান খচৰা প্ৰস্তুত কৰা নেহৰু প্ৰতিবেদনৰ সভাপতিত্ব কোনে কৰিছিল? শুদ্ধটো হৈছে মতিলাল নেহৰু। 1929 চনৰ কংগ্ৰেছৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছিল ক'ত? শুদ্ধটো হৈছে লাহোৰ। পিছৰটো প্ৰশ্ন, 1929 চনত কংগ্ৰেছৰ ঐতিহাসিক লাহোৰ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? শুদ্ধটো হৈছে জৱাহৰলাল নেহৰু। মহাত্মা গান্ধীয়ে দাণ্ডী মাৰ্চৰ জৰিয়তে আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ কৰিছিল? শুদ্ধটো হৈছে 12 মাৰ্চ 1930 চনত। উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত কোনে নিমখ সত্যাগ্ৰহৰ নেতৃত্ব দিছিল আৰু তেওঁক সীমান্ত গান্ধী বুলিও জনা গৈছিল? শুদ্ধটো হৈছে খান আব্দুল গফ্ফাৰ খান। ৰেড চাৰ্টৰ আয়োজন কোনে কৰিছিল? ৰাইট এনচাৰ খান আব্দুল গফ্ফাৰ খান। কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে মহাত্মা গান্ধীয়ে অংশগ্ৰহণ কৰা একমাত্ৰ ৰাউণ্ড টেবুল সন্মিলন কোনখন? শুদ্ধটো হৈছে ছেকেণ্ড RTC। 1939 চনত কংগ্ৰেছৰ ভিতৰত ফৰৱাৰ্ড ব্লক প্ৰতিষ্ঠা কোনে কৰিছিল? শুদ্ধটো হৈছে সুভাষ চন্দ্ৰ বোস। আগষ্ট অফাৰ কোনজন ভাইচৰয়ে প্ৰস্তুত কৰিছিল? শুদ্ধটো হৈছে লৰ্ড লিনলিথগো। 1940 চনত ব্যক্তিগত সত্যাগ্ৰহ আৰম্ভ কৰা হৈছিল। প্ৰথম সত্যাগ্ৰহী কোন আছিল? শুদ্ধটো হৈছে বিনোভা ভাৱে। কোনটো আন্দোলনৰ সময়ত গান্ধীয়ে কৰা বা মৰা শ্লোগান দিছিল? শুদ্ধটো হৈছে ভাৰত ত্যাগ আন্দোলন। নিম্নলিখিত সকলৰ ভিতৰত ভাৰত ত্যাগ আন্দোলন সময়ত ভূমিগত ৰেডিঅ'ৰ এগৰাকী মহিলা নেতা কোন আছিল? ৰাইট এনচাৰ উষা মেহতা। জয় হিন্দ শ্লোগানটো কোনে জনপ্ৰিয় কৰিছিল? শুদ্ধটো হৈছে সুভাষ চন্দ্ৰ বোস। কিমান চনত চিমলা সন্মিলনত ৱেভেল পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হৈছিল? শুদ্ধটো হৈছে 1945। ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন আছিল? শুদ্ধটো হৈছে ক্লেমেণ্ট এটলি। কিমান চনত ভাৰত বিভাজনৰ সন্দৰ্ভত মাউণ্টবেটেন পৰিকল্পনা ঘোষণা কৰা হৈছিল? শুদ্ধটো হৈছে 3 জুন 1947। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? শুদ্ধটো হৈছে লৰ্ড মাউণ্টবেটেন।